আৰু ইণ্ডিয়ান জাৰ্চি আহিছে, ইয়াত নাম নিলিখাও আছে আৰু নাম লিখাও আছে চাগে, ৰ'ব। ৰোহিত শৰ্মা দেখাই দিছোঁ এবাৰ, ৰ'ব ভালকৈ। এই ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰো আছে। বিৰাট কোহলি চাওঁ, বিৰাট কোহলি, এইটো বিৰাট কোহলি পায়ে গ'লোঁ। এইটো বিৰাট কোহলি, বিৰাট কোহলিৰো আছে আৰু নাম নিলিখাও আছে, এইবোৰ নাম নিলিখা। আৰু এইটো চেগা, এইটো আঞ্জা। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। আৰু মই ক'ত আহিছোঁ গম পায়নে? পুখুৰী পাৰত, হাতত মাছৰ খোৱা বস্তু লৈ। বাবা, আৰু গাইজ এইটো মোৰ পুখুৰী পাৰ, এইটো বেলেগৰ ঘৰ বাৰু, নহয় এয়া মোৰ পিছফাল, ঘৰৰ পিছফাল, সেইখিনিয়ে মোৰ এলেকা। এই ঘৰ তাৰ পৰা আছে, একেলগে জইন হৈ আছে পুখুৰী মোৰ। এইফালে কলগছ, কল লাগিছেতো, সেয়া ভাই, সেয়া বৰ্তমান মই অলপ মাছক খোৱা আহাৰ দি দিলোঁ, ৰ'ব। তাৰপিছত দেখা যাব, চাবহে। মাছক কিছুমানে দিয়ে মেডিচিন, আৰু আমি কি খাদ্য দিওঁ গম পায়? চাওঁ, এই খাদ্য, এইবোৰ খাদ্য দিওঁ মাছক আমি। এনেকৈ লৈ কেতিয়াবা এনেকৈ পেলাই দিওঁ, আহি যাব চাব। 2 মিনিট ৰখিব, 2 মিনিট কি 10 ছেকেণ্ড ৰখিব, মাছ টাপ টাপ আহি যাব। আহিছে না, আহিছে না। এই আধাৰটোৰ দাম আছে, মাছৰ খোৱা আধাৰৰো দাম আছে, কিলো 40 টকা। হয়, ঠাণ্ডাৰ দিনত মানে ডাঙৰ মাছবিলাক নাহে, সৰু সৰু মাছবিলাক মানে, কিছুমান মাছ নাহে, তলতে থাকে। নহয়, গৰম দিন হ'ব লাগিছিল। এই আধাৰ ছেকেণ্ডত ফিনিছ কৰি দিলোঁ। আমি মানে মাছক মেডিচিন মাৰি ডাঙৰ নকৰোঁ, এই ভাত বা গুদা এইবোৰ দি পেলাই ডাঙৰ কৰোঁ। তো তাৰ ফলত কি জানে, মাছবিলাক জল্দি ডাঙৰ নহয়, প্ৰফিটটো কম হয়। লোকেল মাছ দিয়ে আকৌ সোৱাদটো বেছি, বেমাৰ আজাৰ নহয় আকৌ। মাছ বহুত আছে গাইছ, কথাটো হ'ল কি, কথাটো হ'ল কি, ঠাণ্ডাৰ কাৰণে বেছিভাগ মাছ অহা নাই। ডাঙৰ ডাঙৰো আছে, ডাঙৰ ডাঙৰবিলাক অহাই নাই, আহিলে দেখাই আছোঁ ৰ'ব। বাকী ফিচাৰী এইটোৱে চাই লওক, গোটেই সৰু নহয়, গোটেই সৰু এলেকা নহয়। সেইকেইডাল গোল নেমুৰ পুলি আছিল, সেইকেইটা আধা হৈ আধা নহ'ল। কাম আছে গাইছ, বহুত কাম আছে। গাড়ী ধুব লাগিব, গাড়ী ধুব লাগিব, ভাত খাব লাগিব, গা ধুব লাগিব, দাড়ি কাটিলোঁ, এই ধেৰ কাম আছে। লগ পাই আছোঁ এইখিনি কাম ক্লিয়াৰ কৰি লগ পাই আছোঁ। এয়া গাড়ী একদম চাফ চুতৰা কৰি ধৰিছোঁ, খালি 1 ছেকেণ্ড। বেগ চেগ লৈ ওলালে, ডিকি খোল এবাৰ, কিবা খোল, এইটো ইয়াতে থৈ দিওঁ, ৰাখি দিওঁ। মোনা এটা থাকেই, মানে গধূলি হ'লে মোক বজাত থাকিলে মোনা এটা থাকেই। গাড়ী ধোৱা একদম পৰিষ্কাৰ হৈছে, গাড়ীখন অলপ চলপ হ'লেও চাফ চুতৰা হৈছে। ৱাইপাৰ, চলো আমি ফ্ৰী। গাইজ গুড মৰ্ণিং। আৰু গা পা ধুই ভাত পানী খাই ক্লিয়াৰ হৈ একদম ওলাইছোঁ আৰু এতিয়া গুৱাহাটী নহয়, যাম কামে কামে যাম, দেখাম মই কি কি কামে কামে যাম, ক'ত যাম, কি কৰিম। ফাৰ্ষ্ট মই গাড়ীখন ইয়াৰ পৰা ওলাই লওঁ। এতিয়া মোৰ সুবিধা হৈছে, সুবিধা মানে কি, ৰাস্তাটো আমাৰ ঠিক ঠাক হৈ গ'ল ন, হৈ যোৱাৰ পৰা আৰু টেনশ্যন নাই আৰু।
প্ৰব্লেম নাই আৰু এতিয়া গাড়ী চাড়ী ঘূৰাবলৈ হ'লেও মোৰ টেনশ্যন নোহোৱা হৈ গৈছে, টেনশ্যন ফ্ৰী। আৰু আজি গৰম সেনেকুৱা আমাৰ ইফালে যদিও নাই, গুৱাহাটীৰ ফালে গ'লে গৰম লাগিব। ভাত পানী খাই লৈছোঁ যাতে ৰাতিপুৱা টেনশ্যন নাই। আৰু ৰাতিপুৱা আমাক মানে যিমানে যি নহওক ভাতটো লাগিবই ভাই, ভাতটো মেইন। যিমানে ব্ৰেড দিয়ক, যিমানে বাটাৰ দিয়ক, যিমানে কফি দিয়ক, যিমানে যি নিদিয়ক, ভাত নহ'লে মানে নচলে আমাৰ ইঞ্জিনটো, ডাউন হৈ যায়। আৰু এতিয়া ভাত পানী খাই এতিয়া আছোঁ গুৱাহাটী। কেমেৰাটো লেতেৰা হৈছে, একদম মুচি লওঁ, মেইন ৰাস্তালৈ ওলাই লওঁ বাৰু। গাইজ আমাৰ ইফালে এতিয়া ধান কাটাৰ চিজন, মানে ধান কাটাৰ সময় দেখিছেনে? ধান অলপমান তেল মাৰি লওঁ, তেল মাৰি মানে তেল নাই, একদম জিৰ' হৈ আছে। এইটো দিয়াতে অলপ পেট্ৰল ভৰাই লওঁ, চাওঁ ৰ'ব পইচাটো হিচাপ কৰি কিমান আছে, কি কথা। $850 পেট্ৰল। ইয়াতে ডিজেল মাৰি দিলে হ'ল আৰু পেট্ৰল 850। পেট্ৰলে ভৰাম, ডিজেল নহয় গাড়ী। পেট্ৰল 850 পইচা আছে মানে আছে 850 না 840। 100 200 300 540 कौन कॉल किया मेरे को सुबह सुबह गाइस। 840 तेल लिटर 80 लिटर तेल ना पंप रे मैं 40 840 ना। हां खोला सिस्टम तो मोर बेलेग माने। এই থৰি মাৰি লওঁ, তাৰপিছত দেখা যাব যি হয়। 1 2 3 আরে লোক এই থৰিটো 8 লিটাৰ তেল পাব লাগে। তেলটো থাকিলে মানে টেনশ্যন ফ্ৰী, সেইকাৰণে মাৰি দিওঁ আছে। পেট্ৰলৰ দাম কিমান হৈছে গম পায়নে? 98.94 পাৰ লিটাৰ ভাই। তো কিমান পাম? সিমানে পাম, 800 টকাৰ 8 লিটাৰে পাম। বাৰ অলপ হালকা হ'ব মন গৈছে, হালকা হৈ লওঁ ৰ'ব। এটা মানে ধুনীয়া জেগাতে ৰখিছোঁ বাৰু। কি ধূলা উৰাই থৈ গৈছে ৰে। নেশ্যনেল হাইৱেৰ ওচৰতে ৰখিছোঁ, টেনশ্যন নাই। গছ ন ইয়াতকৈ আৰু অলপ অলপ ওখ হ'ব লাগিব, ওখ হ'লেহে মানে অলপ ছায়া টায়া পৰিলেহে অলপ গৰমটো কম হ'ব, নহ'লে গৰম থাকিবই বাৰু। এই নেশ্যনেল হাইৱেত ঠিকে আছে, গছ গছনিবিলাক নাকাটিলে হ'ল। ব্ৰিজ বনোৱাৰ নামত প্লেন বনালে ভালকৈ প্লেন বনাব লাগে না। এইবোৰ ইমান ধুনীয়া ধুনীয়া গছ, ওখ ওখ গছ, ছায়া দিছে কি ধুনীয়া, এইবোৰ থাকিলে ভাল। বাদ বাকী আহি গৌৰীপুৰ পালোঁ ৰ'বচোন। সময় ভিডিঅ' আপলোড কৰি মানে এতিয়া ভিডিঅ' আপলোড কৰি ভিডিঅ' এডিটিং কৰি এতিয়া মই ভিডিঅ' আপলোড দিছোঁ। আৰু এতিয়া ভিডিঅ' আপলোড দিছোঁ মানে কি, ভিডিঅ' চাই ল'ব, আহি আছে ভিডিঅ' 92% হৈছে আপলোডিং। তো মই তাকে এবাৰ জনাই দিলোঁ, লেটছ গ'। আৰু মই গণেশগুৰি গণেশ মন্দিৰৰ ওচৰত, আৰু এইখিনি পালোঁহি। ভিডিঅ' এডিট কৰি 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 গাড়ী ৰখাই 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 কিবা এইখন অডি Q5। তো গাড়ী ৰখাই মিলি ভিডিঅ' বনাই বনাই লাহে লাহে আহি আছোঁ। ঠিক আছে, লোকেশ্যন এটা মাৰি থৈ দিছোঁ, এক জেগাত গৈ আছোঁ মই একচুৱেলি। মই আহিছিলোঁ বৰ্ধমান ইউনিভাৰ্চিটিৰ ভিতৰত মানে ইউনিভাৰ্চিটি হৈ আহি আছোঁ। একচুৱেলি মই আহিছিলোঁ জেৰক্স মেচিন এটা ল'বৰ কাৰণে, আৰু জেৰক্স মেচিনটো মই এতিয়া নাপালোঁ। আজি গুৱাহাটী অহা মেইন কাৰণ আছিল সেইটোৱে, জেৰক্স মেচিনটো আজি নহ'ল। মই যিটো অৰ্ডাৰ দিছিলোঁ মানে সেইটো নাপালোঁ। তো দুদিনমান ৰখিব দিছে, তো সেইটো কাৰণে আৰু কেঞ্চেল কৰি এতিয়া আহি আছোঁ, ঘৰৰ অভিমুখে যাত্ৰা কৰিছোঁ। সময়টো হৈয়ে গ'ল, বহুতখিনি সময় হৈ গ'ল। 5:41 আৰু ইউনিভাৰ্চিটিৰ ভিতৰত চাওক, শান্ত শিষ্ট ধুনীয়া পৰিৱেশ, গছ গছনি ভৰপূৰ, প্ৰাকৃতিক মনোমোহা দৃশ্য। এইফালে চেলফি তুলি আছে, ঐ হৈ হৈ বেটে। এনেকুৱা পৰিৱেশ পাব ইয়াতে, 3টা উঠি আছে একেলগে বিন্দাছ। বান্দৰ পোৱালি চাওক, দোস্তি ভাল খবৰ। ইয়াৰ পৰা আৰু ডাইৰেক্ট নেশ্যনেল হাইৱে আপ টু 30 কিলোমিটাৰ পৰা এনেকুৱা নেশ্যনেল হাইৱেটোত উঠাই দিম গাড়ী, দৌৰি থাকিব আৰু।
ইয়ে ভাই গাইছ আহি দোকানত আড্ডা মাৰিছোঁ আৰু দোকানখন দেখাই দিওঁ এবাৰ কি আৰু কিবা নতুন বস্তু আহিছে নে আপোনাৰ লগত তাৰ ডেভেলপ হৈছে কিছু কিছু বা বা কি লগাইছে এইবোৰ CC কেমেৰা বা ইণ্ডিয়ান জাৰ্চি আহি গৈছে ইণ্ডিয়ান জাৰ্চি এবাৰ দেখাই দি আছোঁ ৰ'ব উঠি পেলাই আৰু ৰানিং জোতা এইবোৰ ব্লেক কালাৰতো আছে ধুনীয়া ধুনীয়া মেটেল চেগাৰ হয় আৰু ট্ৰেক পেণ্ট আহিছে নতুন এনেকুৱা কালাৰৰ পাব আৰ্মি কালাৰৰ পাব আৰু ইয়াতে তোলা আছে ভিতৰত এইবোৰ ট্ৰেক চাব পাৰে বেগ আহিছে নতুন আৰু ইণ্ডিয়ান জাৰ্চি আহিছে ইয়াত নাম নিলিখাও আছে আৰু নাম লিখাও আছে চাগে ৰ'ব ৰোহিত শৰ্মা দেখাই দিছোঁ এবাৰ ৰ'ব ভালকৈ এই ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰো আছে বিৰাট কোহলি চাওঁ বিৰাট কোহলি এইটো বিৰাট কোহলি পায়ে গ'লোঁ এইটো বিৰাট কোহলিৰো আছে আৰু নাম নিলিখাও আছে এইবোৰ নাম নিলিখা আৰু এইটো চেগা এইটো আঞ্জা এইটো এনেই নৰ্মেল ক্ৰিকেট জাৰ্চি এইবোৰ নৰ্মেল ক্ৰিকেট জাৰ্চি য়োগা মেট কেৰম বেগ বেডমিণ্টন শ্বক্স চব আছে আৰু ৰিয়েল মাদ্ৰিদৰ এইবোৰ জাৰ্চি আছেই এভেইলেবল চেম্পিয়ন কেৰাম আছে ডাবল বৰ্ডৰ হাফ পেণ্ট টি চাৰ্ট গৰম দিনৰ টি চাৰ্ট এইবোৰ গৰম দিনৰ টি চাৰ্ট এইবোৰ বেগ এইফালেও আছে বেগ দোকান সজাইছেও ধুনীয়াকৈ চবতকৈ ইণ্টাৰেষ্টিং বস্তু চেছ বৰ্ডো আছে লুডু আছে গোটেইখিনি বস্তু আছে আহিব এনজয় কৰিব নেয়াৰ পূব কামৰূপ কলেজৰ ওচৰতে আছে লোকেশ্যনটো মই দি দিছোঁ বাৰু ডেছক্ৰিপশ্যনত দি দিম মই লোকেশ্যনটো আহি যাব ভাল লাগিলে চাই যাব আৰু বেট আছে ক্ৰিকেট বেট এইবোৰ ইয়াতে আধা আছে বাহিৰত আধা উলিয়াই থোৱা আছে এই তালৈকে আছে ক্ৰিকেট বেট নতুন নতুন কালেকশ্যন আহিছে ক্ৰিকেট বেটৰ তো এইখিনিয়ে আৰু ফটোৱালা কি কৈছা কওঁ মোক আৰু এবাৰ ঘৰত এতিয়া বছ চজাৰ অলপ লৈ ল'লোঁ সময় হৈছে 9:10 দেৰিয়ে হ'ল ভাতো খোৱা নাই আকৌ ৰাতিপুৱা উঠি হ'লে এতিয়া মানে কি হৈছে গম পাইছেনে দাঢ়িকেইডাল দীঘল হৈছে চুলিকেইডাল হাতা হৈ আছে আৰু এয়া পৰিস্থিতি ৰাস্তাবিলাক আধা বনাইছে চালা আধা উঠাই থৈ দিছে এইফালে আধা বনাইছে এইফালে আধা বনোৱা নাই ড্ৰেইন বনাই আছে মানে তো তাৰে ফলত শ্ল' কৰিব লগা হয় গাড়ীবোৰ আৰু কি হ'ব পিছফালে মোৰ কি মস্ত ট্ৰাক এখন লাগি আহি আছে ভাই টাকা আগত যাব দিব নোৱাৰা বৰবাদ টাকা আগত যাব দিলে গোটেই ৰাস্তা বন্দী কৰি নিব সি মোক আৰু ৰাস চাগে আজিৰ পৰা শেষ গোটেই অসমত চাগে নে ক'ৰবাত আছেহে গম নাপাওঁ কিন্তু এটা মজানতো শেষ চাগে আজি লাষ্ট এতিয়া বিয়াৰ ফটোবোৰ দিব বিয়াৰ ছিজন ৱেডিং ফটোবোৰ আপলোড কৰিব যেতিয়া আমি লাইটটো জ্বলাই ল'ব যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাতকৈ ডাঙৰবোৰে বিয়া পাতিছিলে যেতিয়া আমি ডাঙৰ হ'লোঁ তেতিয়া আমাতকৈ সৰুবোৰে বিয়া পাতি আছে এতিয়া চালা জীৱনটো দুখে দুখ কোনফালে গতি কৰি আছে লাইফটো আকৌ ধৰিবই পৰা নাই কি ক'ব ভাই আমাৰ ইফালে কিন্তু কুঁৱলী কম পৰা নাই আকৌ চাব নেকি গাড়ী গ্লাছ জিকি গৈছে ৰে ভাই লাইট কিয় নজ্বলে নট এভেইলেবল মোবাইল ইয়াতে জ্বলিব নে ইয়াতো নজ্বলে জ্বলিছে ইছ কুঁৱলী পৰি কি অৱস্থা ৰে গাড়ী মোৰ আজি ৰাতিপুৱা ধুইছিলোঁ ভাই চেছ মা হয়